জীৱনটোত মই কি পাপ কৰিছিলো এনেকুৱা এজনী বোৱাৰী পালো ময়ো চাগে মহা পাপ কৰিছিলো সেইটো কাৰণে মোৰ শাহুজনী ভাল নহল মাকৰ বুকুৰ পৰা ল'ৰা ছোৱালী টানি নি পেলাই কোনো বোৱাৰী হৈ জীৱনত সুখত থাকিব নোৱাৰে আকৌ মই কৈ দিছো এতিয়া কিছুমান ল'ৰা আকৌ মাকৰ ওচৰত থাকিলে বেছি বেয়া হৈ থাকে ঘৈণীয়েকবোৰেহে চিধা কৰিব পাৰে ঘৈণীয়েকেহে ভাল কৰিব পাৰে আকৌ আৰু নহ'লে মাকৰ গোটেই বেয়া গুণবিলাক পুতেকত আহি যায় যে পিছত সেই ঘৈণীয়েকজনী একদম থাকিব নোৱাৰা হৈ যায় ঐ কি হ'ল তাই মোৰ গাত কি বেয়া গুণ দেখিলি এটা হ'লেহে কম ইমান খোপা আছে কেনেকৈ কওঁ বাৰু নকওঁ এতিয়া মুখখন অকণমান চম্ভালি কবি দেই কাৰ আগত কথা কৈছ অকণমান চাই চিতি কথা কবি ময়ো জানো কাৰ আগত কেনেধৰণে কথা ক'ব লাগে সৰ্বনাশ আজি আকৌ আৰম্ভ হৈছে শাহু বোৱাৰী এখন কেতিয়াকৈ যে শেষ হ'ব ইহঁতৰ তাণ্ডৱ তহঁতৰ আজিও আকৌ আৰম্ভ হ'লেই নে মই একো কোৱা নাই তোমাৰ মায়েহে লাগি লৈছে মিছা নকবি তোৰহে মুখখন উঠনি পৰা পেক কৰি আছ হ'ব আৰু দেই বেলেগৰ ঘৰতো শাহু বোৱাৰী দেখিছো কিন্তু তোমালোকৰ নিচিনা দেখা নাই আৰু দেই ইমানো লাগি থাকে আৰু এই বাহিৰত চকী দুখন দি লৈ পেলাই বহি এইটো মানে কি বুজাব বিচাৰিছা দুইজনে দুফালে পিঠি দি পেলাই নাচাও তাৰো মুখ চাবলৈ মন নাই মোৰো কোনো চখ লাগি থকা নাই কাবাক চাবলৈ কি কৰা দেই বৰ আমনি লাগিছে তোমালোকৰ এইবোৰৰ পৰা বেলেগকৈ খাবলৈও নিদিয়া একেলগে থাকিলে ভাল কৰোহে নাথাকা কি কৰা দেই ভেন্দি মোৰ ভোক লাগিছে ভাতকেইটা বাঢ়ি দিবা আহা ভাত নাই কি বোলো ভাত নাই কিয় চাউল নাই নেকি চাউল আছে বনোৱাহে নাই মন নাই মোৰ বনাবলৈ মৰমৰ মাক কোৱা ভাত বনাই দিবলৈ খুৱাব নহয় তোমাক মা যোৱাচোন ভাতকেইটা সোনকালে বহাই দিয়া একে পেটত নিগনি ধৰিছে আৰু মোক বোৱাৰীজনী থাকোঁতে মই কিয় ভাতৰ ওচৰত সোমামগে নবনাও আগৰ কথা অকণমান বেলেগ আছিলে এতিয়া যিখনহে মুখ তাই মই সহায় কৰি দিবলৈ নাই কৈ দিছো যেনেকেহে কৈছে যে একেবাৰে গোটেই কামখিনি মোক একেবাৰে তেখেতেই আজৰাই দিয়ে গোটেই দিনে ৰাতিয়ে ময়ে কাম কৰি থাকো নিজে হ'লে বহি বহি খায় তই এখন ঘৰলৈ নাহোঁতে মই এখন ঘৰ চম্ভালি আছিলো গম পাৱ নাই তই দেখিছো কিনো ঘৰ চম্ভালিছে সেইটো কাৰণে ঘৰখনত একো এটা নাথাকে তই মোৰ মুখখন খোলাই নলবি দেই উঠনীয়া পৰা মই মানে শান্তি লাগি পেলাই বহিম বুলি পেলাই বাহিৰত চকীখন উলিয়াই আহিলো পকাই তই সেই চকীখন আনি পেলাই বহিয়ে ললি শান্তি মতে মোক থাকিবলৈ নিদিয়া মানে শান্তি নাই দেখোন আপোনাৰ পৰাহে শান্তি নাইকিয়া ক'বালৈ গুচি নাযায় কিয় আপুনি কিয় যাম এইটো মোৰ ঘৰ হয় মোৰ মানুহটো ঘৰ হয় মই কিয় যাম তই যা তোৰ যদি বেয়া লাগিছে থাকি পেলাই হ'ব মোৰ পেটত একদম নিগনি ধৰি গৈছে কামৰ পৰা আহি পেলাই ভাতকেইটা খাবলৈ পোৱা নাই তোমালোকৰ সেই গালি গপলি সোপাহে শুনি ফুৰিছো যি কৰা দেই ৰাতি সাঁজটো যি দেখিছো সেই তাতে খাই আহিব লাগিব যাওঁ মই এই সব মুখ চাব মন নাযায় বাধ্যত পৰিহে আছো দুখন চকী পাই দুফালে মুখ কৰি বহি থকা দেখিলো ইজনীও সিজনীক মাতা নাই একদম মুখকেইখন ফুলি আছিলে সিদিনাখন ময়ো সিহঁতৰ সেইফালৰ পৰা পুৰা হুলস্থুল শুনিছিলো এয়া লছাৰী খুইদ আৰু বোৱাৰীজনী একেবাৰে মিল নাই বুজিছ একেবাৰে অকণমানো মিল নাই দুইজনী মানে একেবাৰে একাষাৰ পাতাল আৰু একেবাৰে মানে কেতিয়াও মিল হ'বই নোৱাৰে তই যদিও কেতিয়াবা ফুলেশ্বৰীৰ লগত অকণমান মিল হৈ যাব পাৰ লছাৰী খুইদ মানে বোৱাৰীৰ লগত একেবাৰে হ'বই নোৱাৰে মানে একেবাৰেই নোৱাৰে আৰু কি আকৌ ফুলেশ্বৰী নামডাল ললি মোৰ লগত সেইজনী নাম নলবি দেই মোক একেবাৰে দেখিবই মন নাযায় ফুলেশ্বৰী কথা কওঁতে মনত পৰিছে তোৰ ল'ৰা ভেবেলা বিয়া বোলে একদম বৰ লক্ষীমী বোৱাৰী এজনী পাইছো আৰু মই বুজিছ বহুত ভাল আৰু দেই এতিয়া বিয়া হোৱাই নাই গম পাৱ নাই তই এতিয়া পাই মোৰ যি খবৰ লয় আৰু একদম মই যি কওঁ তাকে শুনে বুলি কৈছো নহয় একেবাৰে লক্ষীমী সাদৰী বোৱাৰী এজনী পাইছো আৰু মই টকা দেখি পেলাই এতিয়া বোৱাৰী সাদৰী হৈ গৈছে কিয় তোৰ পুতেৰে ভেবেলাই হবেলাই ফুলেশ্বৰী জীয়েক সৰুজনীকহে ভাল পাইছিলে নেকি মই কেইবাদিনো দেখিছিলো দুইটাকে নাম নলবি সেইজনী নাম নলবি কিমান যে কষ্ট মষ্ট কৰি পেলাই মই যে ল'ৰাটোক সেইজনী পৰা আঁতৰাইছো নহয় তহঁতক মানে ক'লে তহঁতে বিশ্বাসেই নকৰিবি আৰু তহঁতেতো জানই ফুলেশ্বৰী মই একদম চকু পাই দেখিবলৈ ন আকনো আহি তাই ছোৱালী মোৰ ঘৰত বই কৰিম নে একদম মানে এইটো একদম অসম্ভৱ কথা মই ভেবেলাক বহুত বুজাইছো একদম বুজাই একদম ইমোচনেল ব্লেকমেইল কৰি দিছো একদম লাষ্টত উপায় নাই মোৰ পাবও লাগে দে ফুলেশ্বৰীয়ে মোৰ লগত সেই ছাগলীৰ লগতে কমখন কাজিয়া লগা নাই তাই বা যিখনে মুখো সেইজনী আৰু জীয়েককেইজনীও একেই হ'ব তাইৰ সতে সেইটো কাৰণেতো মই সেইটো কাৰণে তাই ছোৱালী মোৰ ঘৰ বোৱাৰী একদম অসম্ভৱ কথা মই সেইটো হ'বই নিদো আমাৰ এখেতে কৈছিলে হেৰি বোলে ছোৱালীজনী বৰ ভাল হেনো ঘৰ ধৰা ছোৱালী বোলে একদম মই নুশুনিলো নহয় একেবাৰে শুনাই নাই মই নহ'ব বুলি কৈছো মানে নহ'বই আৰু মোৰ কথাই কথা আৰু ন তহঁতে ফুলেশ্বৰী আৰু ফুলেশ্বৰী জীয়েকৰ কথা পাতি থাকবই মই হ'লে যাওঁ মোৰ একে কঁকালে হাতে চব বিষাই গৈছে পানী সোপা লৈ উঠনে পৰা তহঁতক কথা কৈ আছো যাওঁ আৰু দে আমাৰ এটা চাগে ভোক লাগিছে চাগে ভাত খাবলৈ ৰখি আছ দেই যা মই একেবাৰে গাটো ধুইয়ে যাম আৰু ইয়াতে তাৰপিছত এতিয়া বিয়াখন কেতিয়া হ'ব পিছে
ছোৱালী ঘৰতো আপত্তি নাই টকা পইচা থকা মানুহ আজি বুলি ক'লে আজিয়ে দিব পাৰে আমাৰহে জানেচোন ঘৰ ইমান ভাল নহয় সেই যেনেকে তেনেকে পেলাই সেই দুইটাই মিলি পেলাই অকণকে বনালো মানুহ থকা হয় ঘৰটো তথাপিও সেই বতাহ বৰষুণ দিলে এই ঘৰ চব ভাঙি থাকে বুলি ভয় লাগে নহয় সেইটো কাৰণে মই ক'লো বোৱাৰীজনীক হ'বলগীয়াজনী তাৰপিছত তাই সেই মাকক কৈ পেলাই মানে আমাৰ ঘৰটো অকণমান বাতি বুটি ল'ব তাৰপিছতে মানে বিয়াখন হ'ব কেইদিনমান লাগিব ঘৰৰ কামবিলাক হৈ আছে যে সেইটো কাৰণে তোৰে ভাল দে বোৱাৰী নহওঁতে তোৰ কাৰণে ইমানখিনি কাম কৰিছে মই নিশ্চয় কোনোবা জনমত একদম পুৰা পুণ্য কাম কৰিছিলো এনেকুৱা এজনী বোৱাৰী আহিব মোৰ ঘৰলৈ ঘৰখন একদম নদন বদন কৰি দিব মোৰ ভেবেলাটো বাৰু গতি লাগিলেই সেই ভেবেলা নিচিনাকৈ তাৰ ককায়েক জধলাও সেই সোনকালে গতি লাগিলেই হয় সিও ভাল ছোৱালী এজনী বাবে আমি